We shall overcome. We shall overcome someday. Oh, deep in my heart, I do believe we shall overcome someday. The third lesson is play. এটা বছৰ পূৰ্বে ছাত্ৰ ছাত্ৰী দিছিলোঁ মোৰ ল'ৰাৰ ছোৱালী এখন বিদ্যালয়ত দিছিলোঁ বেচামাৰী মডেল মাৰ্কাছ একাডেমী স্কুল এইখন আজি দ্বিতীয় ব্লক মুকলি হৈছে আজি মুকলি কৰিছে স্কুলখনৰ সভাপতি পৰিচালনা সমিতিৰ সভাপতি সাইকুল ইছলাম ডাঙৰীয়াই ইতিমধ্যে মুকলি কৰা হ'ল দ্বিতীয় ব্লক গতিকে এই স্কুলখনত যাৱতীয় সা সুবিধা আছে পূৰ্বৰ পৰাই বয়জ হোষ্টেল গাৰ্লছ হোষ্টেল আছিলে আৰু শিক্ষাৰ মানদণ্ডৰ যিটো গুণগত মানদণ্ড বুলি কোৱা হয় উন্নত বুলি ক'ব লাগিব আমি ল'ৰা ছোৱালী এই বিদ্যালয়ত পঢ়াইছোঁ ভাল পাই এজন অভিভাৱক হিচাপে শৈক্ষিক পৰিৱেশ কেনেকুৱা পাইছে নাই যথেষ্ট ভাল পাইছোঁ মানে গাঁৱলীয়া অঞ্চলত যিখিনি হ'ব লাগে সেইখিনি তাৰমানে হৈছে আৰু বিদ্যালয়ৰ যিখিনি সুবিধা ছাত্ৰ থাকিব সকলোবিলাক আছে হয় সকলো ফেচিলিটি আছে কোনো অসুবিধা নাই আপোনাৰ নাম মোৰ নাম আনিছুজ্জামান আপোনাৰ ঘৰ মোৰ ঘৰ ধুবুগুৰি পঞ্চায়ত ভেৰবেৰী যিহেতু আজি নতুন ব্লক এখন মুকলি হৈছে নতুন আগৰ যিটো মডেল ইংলিছ একাডেমি আছিলে এতিয়া নতুন নাম মডেল মাৰ্কাছ একাডেমি তো আমাৰ ল'ৰা ছোৱালী মই যোৱা 3 মাহ ধৰি ইয়াত আহিছোঁ নিজৰ ল'ৰাটোক দিছোঁ যথেষ্টখিনি সুবিধা আছে যিখিনি পৰিৱেশ লাগে শিক্ষা গুণগত মানদণ্ড উন্নতৰ কাৰণে মানে আমাৰ গাঁৱলীয়া জেগাত যিখিনি প্ৰয়োজন আছে গোটেইখিনি আছে ইয়াত সেইকাৰণে আমি আগবাঢ়ি আহিছোঁ আপোনাৰ নাম মোৰ নাম জাকিৰ হুছেইন নগৰ আমলক ফুলমাৰী তিনিআলি যিটো কয় আৰু আমতলা তিনিআলি বুলি কয় আপোনালোকে সকলোৱে জানে তাতে আমাৰ বেচামাৰী মেইনলি হ'ল বেচামাৰী আচলতে কাগজৰ কাৰণে বেচামাৰী কিন্তু মাগুৰমাৰী তিনিআলি বুলি ক'লে চবেই চিনি পায় আৰু আমতলা তিনিআলি তাতে আমি আপোনালোকে জানে নিশ্চয় যে আমি আজি 2 বছৰ আগতে বেচামাৰী মডেল মাৰ্কাছ একাডেমি নামৰ এখন বিদ্যালয় স্থাপন কৰিছিলোঁ তাত আমাৰ যিটো পৰিৱেশ হ'ল আমি যিখিনি জেগাত আচলতে আছিলোঁ তাত আমাৰ নিশ্চয় মানে কম স্পেচটো কম হোৱাৰ কাৰণে আমাৰ ছাত্ৰ ছাত্ৰী যথেষ্ট সংখ্যক হোৱাৰ কাৰণে আমাৰ কিছু অসুবিধা হৈছিল আৰু সেই অসুবিধাখিনি দূৰ কৰাৰ কাৰণে আমি যাতে সুস্থ আৰু শান্তশিষ্ট পৰিৱেশ যাতে ল'ৰা ছোৱালীবিলাকক শিক্ষাদান কৰিব পাৰোঁ সেই উদ্দেশ্যেৰে আমি আজি এটা নতুন ব্লক বা নতুন এটা কম্পাউণ্ড আমি আকৌ মুকলি কৰিছোঁ বিশেষকৈ আমাৰ কেজি নাৰ্চাৰী আৰু 1 ক্লাছৰ কাৰণে যাতে আমাৰ লয়াৰ ক্লাছখিনি আমাৰ এক শান্তশিষ্ট পৰিৱেশত থকাৰ উপৰিও আপাৰৰ যিখিনি আমাৰ আছে ক্লাছ 2ৰ পৰা ক্লাছ 10লৈকে তেওঁলোকে যেনে শান্তি আৰু সুন্দৰ পৰিৱেশত যাতে শিক্ষা গ্ৰহণ কৰিব পাৰে সেই উদ্দেশ্যেৰে আমি 2টা ব্লক আজি বনাইছোঁ আৰু আপোনালোকে নিশ্চয় জানে যে 2 বছৰত আমাৰ যথেষ্ট সংখ্যক ল'ৰা ছোৱালী হৈছে হোষ্টেলো আছে আমাৰ 2খনকৈ হোষ্টেল আছে বয়জ এণ্ড গাৰ্লছ আমাৰ পৃথক পৃথক 2খন হোষ্টেল আছে আৰু এই হোষ্টেলতো যথেষ্ট সংখ্যক ল'ৰা ছোৱালী আছে আৰু সেই সুবিধাৰ কাৰণে আমি আজিৰ দিনত নতুনকৈ আৰু এটা ব্লক আমাৰ নতুন কম্পাউণ্ড এটা শুভাৰম্ভ কৰিছোঁ আৰু আপোনালোকৰ সেইখিনি নিশ্চয় আপোনালোকে দেখুৱাইছে আৰু আমি আমাৰ যিসকল আমাৰ অভিভাৱক অভিভাৱিকা আছে তেওঁলোকক আমি যে আমন্ত্ৰণ জনাম যে আপোনালোকে আমাৰ বিদ্যালয়ত আপোনালোকৰ ল'ৰা ছোৱালী যাতে সুন্দৰ পৰিৱেশত শিক্ষা গ্ৰহণ কৰিব পাৰে তাৰ বাবে যাতে এডমিশ্যন কৰায় তাকে মই অনুৰোধ জনাম The second block of our model Marcus Academy due to the increasement of the number of students that have been recently increased, so we have decided to shift to the second block. And I would just like to thank all the parents for their trust in us. And this is just the beginning. We are hoping to go more than that. We are chasing dreams. So I'd like to thank everyone and thank you.